जिंदाबाद 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 आरयूसी जिंदाबाद 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 आरयूसी जिंदाबाद 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 राष्ट्रीय उलमा काउंसिल जिंदाबाद 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 राष्ट्रीय उलमा काउंसिलर राष्ट्रीय सभापति मौलाना आमिर राशिद मादानी साहबर नेतृत्व राज्य सभापति मौलाना ओबायदुर रहमान कासिमर नेतृत्व आमार बिशिंग जरुआ समष्टिर आमार दलीय कर्मकर्तार सहयोगितात दुर्नीतिमुक्त पंचायत गढ़ार उद्देश्य आज बिशिंग जरुआ समष्टिर अंतर्गत अहाब बाजारत आज आमार राष्ट्रीय उलमा काउंसिलर এই মুখ্য কাৰ্যালয় শুভ উদ্বোধনী কৰা হয়। যোৱা 30 বছৰত আমাৰ বিধায়ক সাংসদ এই পূৰ্বত থকা দক্ষিণ শালমাৰা সমষ্টি বৰ্তমান বিশিং জৰুৱা সমষ্টিত কি উন্নয়ন কৰিছে ৰাইজে দেখিছে। গতিকে দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ উদ্দেশ্য আমি ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ যাতে আগন্তুক দিনত আমি ভাল এটা পঞ্চায়ত গঠন কৰিব পাৰোঁ, এটা সমষ্টিৰ উন্নয়ন কৰিব পাৰোঁ। কাৰণ আজি যে অহাব বাজাৰত আমি এই অফিসখন শুভ উদ্বোধনী কৰিছোঁ 2026ত আমি এইখন অফিস যি গৰাখহনীয়া চলি আছে আমি এইখন অফিস 2026ত ইয়াত থাকিব না নাই তাৰ কোনো নিশ্চয়তা নাই। কাৰণ আমাৰ বিধায়কে কাম নকৰে, অকল উদ্বোধনীহে কৰে। কাৰণ বিধায়কৰ গাফিলাতিত আজি আমাৰ এই ফকিৰগঞ্জ অঞ্চলৰ মানুহৰ আজি এই দুৰৱস্থা হৈছে। গতিকে ৰাইজ সকলে আগুৱাই আহক, আমাক সহায় সহযোগিতা কৰক যাতে আমি আগন্তুক দিনত ভাল এটা সমষ্টি ভাল পঞ্চায়ত গঠন কৰি আমি যাতে উন্নয়নমূলক কাম কৰিব পাৰোঁ ইয়াৰ বাবে আপোনালোকৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। তো মই প্ৰথমে তামাম মিডিয়া ভাইক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে নহওক আজি আমাৰ ধুবুৰী জিলাৰ বিশিং জৰুৱা সমষ্টিত আমাৰ অহাব বাজাৰত আমাৰ ৰাষ্ট্ৰীয় উলমা কাউন্সিল দলৰ অসম ৰাজ্যিক সভাপতি মৌলানা ওবায়দুৰ ৰহমান কাছিমি সাহেবৰ নেতৃত্বত আমি এখন মুখ্য কাৰ্যালয় উদ্বোধন কৰোঁ। একচুৱেলি চাওক আপোনালোকে আমাৰ কাৰ্যালয়টো ইয়াত যে আমি উদ্বোধনী কৰিলোঁ এইটো এটা উদ্দেশ্য আছে। সেইটো উদ্দেশ্যটো হ'ল চাওক মানে তাৰমানে বেলেগ যিবিলাক পাৰ্টি আছে সেইবিলাক মানে যিবিলাক দল আছে সেইবিলাকৰ দলৰ যিবিলাক মুখ্য কাৰ্যালয় সেইবিলাক আপোনাৰ ভাল ভাল টাউনত হয়। কাৰণ সিহঁতে আগত দুৰ্নীতি কৰি কোটি কোটি টকা সিহঁতে ঘটি সিহঁতে ভাল ভাল ঠাইত সিহঁতে অফিচবিলাক বনাইছে। কিন্তু চাওক আমাৰ যিটো দল তো আমাৰ দলৰ উদ্দেশ্য হৈছে আমি দুখীয়া ৰাইজক আমি সমস্যাৰ ওপৰত চাওক আমি অকল মানে দুখীয়া ৰাইজ বুলি নহয় আমাৰ অঞ্চলৰ যিবিলাক সমস্যা আছে আমি একচুৱেলি প্ৰতিটো সমস্যাৰ ওপৰত কাম কৰিব বিচাৰোঁ। আৰু সেইকাৰণে আমি ভাবোঁ যে অফিচত আমি লাখ লাখ টকা খৰচ নকৰি আমি যদি 500-800 টকা দি এটা ঘৰত যদি আমি যদি অফিচ বনাই লওঁ আৰু বাকী পইচা আমি যদি ৰাইজৰ মাজত আমি যদি বিতৰণ কৰি দিওঁ তো নিশ্চয় আমি ভাবোঁ ৰাইজৰ তো নিশ্চয় সহযোগিতা হ'ব বুলি আমি ভাবোঁ। আৰু চাওক আমাৰ জয়তে তো ইতিমধ্যে যিহেতু আমাৰ পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিলে তো আমি যিহেতু পঞ্চায়ত নিৰ্বাচন দিম অলৰেডি আমি তো যেহেতু ঘোষণা কৰি আছোঁ ইতিমধ্যে যেহেতু আমাৰ কেণ্ডিডেটবিলাক আমি ঘোষণা কৰিম তো আমি ভাবোঁ যে ৰাইজে ইতিমধ্যে গম পাইছে যে কি কংগ্ৰেছ আৰু AIUDF দলৰ তো আমাৰ যিটো লয়াৰ অসম আছে বা ধুবুৰী জিলা বা গোৱালপাৰা জিলাত তো কি কয় এইবিলাক জিলাত মানে কংগ্ৰেছ আৰু কি কয় AIUDFৰ কি ভূমিকা আছে সেই হিচাপে আমি কি কৰিম প্ৰত্যেকটা সমষ্টিৰ প্ৰত্যেকটা পঞ্চায়ত আমি কি কৰিম তো কি কয় পঞ্চায়ত নিৰ্বাচনত আমি প্ৰাৰ্থী দিম। তো আমি ভাবোঁ ৰাইজে আমাক 100% আদৰি ল'ব কাৰণ আমি এতিয়ালৈকে কোনো ধৰণৰ দুৰ্নীতি কোৱা নাই তো আমি আগন্তুক দিনত কেতিয়াও আমি দুৰ্নীতি নকৰোঁ। চাওক আপোনালোকে জানে ইতিমধ্যে আমাৰ ফকীৰগঞ্জত যিটো তো কাম আহিছিলে তো কি কয় অসমৰ মন্ত্ৰী সন্মানীয় পিছু হাজৰিকা ডাঙৰীয়া যিখিনি কাম মানে ফকীৰগঞ্জত দি গ'লে সেইখিনি কামৰ কি ক'লে সন্মানীয় অজাতাৰী চৌধুৰীয়া ডাঙৰীয়া কি ক'লে কামৰ ফিতাখিনি কাটিলে। তো ফিতাখিনি কাটাৰ পিছত তো প্ৰায় ধৰক আজি 1 মাহ হৈ গ'ল কিন্তু সেই কামৰ কোনো ধৰণৰ তো শুভ লক্ষণ আমি দেখা নাই। তো কাৰণ কি কৈছে তো ফকীৰগঞ্জৰ অঞ্চলত কিছুমান স্থানীয় দালাল আছে তো সেইবিলাক দালালৰ বোলে কমিশ্যন লাগে তো কৈছে সেইবিলাক তো কি স্থানীয় তো কমিশ্যনৰ কি মানে দালালৰ বাবে আজি আমাৰ তো ৰাইজৰ এনেকুৱা দুৰৱস্থা হৈছে তো যাৰ বাবে নদীৰো কাম হোৱা নাই তো কি আমাৰ অৱস্থা কেতিয়াও ভাল হোৱা নাই। তো আমি আমাৰ অসমবাসী ৰাইজৰ লগতে আমি বিশেষকৈ আমাৰ ধুবুৰী জিলাৰ বাকী সমষ্টিৰ তো যিবিলাক সমষ্টি আছে আমি প্ৰতিটো ৰাইজক আমি অনুৰোধ কৰিছোঁ আপোনালোকে এই দালালৰ পিছে পিছে ঘূৰি আপোনালোকৰ সময় আৰু আপোনালোকৰ ল'ৰা ছোৱালী ভৱিষ্যত নষ্ট নকৰিব। আমি কওঁ আমালোকৰ ৰাষ্ট্ৰীয় উলমা কাউন্সিল দলক প্ৰতিটো মানুহ তো কি কৰে আমাৰ ৰাষ্ট্ৰীয় উলমা কাউন্সিল দল আহক তো আমি সকলোৱে হাতৰ লগত হাত মিলি আমাৰ অসমৰ যিবিলাক দুৰ্নীতিমুক্ত যিবিলাক পলিটিকেলি নেতা আছে তো আমি সিহঁতক কি কৰিম অসমৰ পৰা নাইকিয়া কৰিম বুলি তো এইটো আমাৰ ৰাষ্ট্ৰীয় উলমা কাউন্সিল দলৰ প্ৰতিশ্ৰুতি।